মনৰ অদম্য শক্তি আৰু জীৱনত কিবা এটা কৰাৰ হেঁপাহ থাকিলে সকলো যে কৰিব পাৰি তাৰে উদাহৰণ এজন বিশেষভাৱে সক্ষম লোকে দেখুৱাই দিলে। হয়, আজি আমি ক'ব খুজিছো মৰিগাঁৱৰ জালুগুটিৰ ৰহিম নামৰ এজন বিশেষভাৱে সক্ষম লোকৰ কাহিনী। ৰহিমৰ এখন হাত বিকলাংগ। মানুহৰ ঘৰত দিন হাজিৰা কৰিবলৈ গ'লেও কামত নলগাইছিল ৰহিমক। পিছে ৰহিমৰ আছে এখন সংসাৰ। ৰহিমে যোৱাটো লকডাউনৰ পৰাই ভাগি পৰিছিল। কি কৰিব, কেনেকৈ চলাই নিব নিজৰ ঘৰখন। ফুল ফল গছ গছনি ভাল পোৱা মানুহ আছিল ৰহিম। গতিকে ৰহিমে এখন বাগিচাৰ ব্যৱসায় ভিত্তিত আৰম্ভ কৰাৰ দিহা কৰিলে আৰু ঘৰৰ তামোল কেইটামান বিক্ৰী কৰি আৰু এজন সুহৃদয়বান অভিযন্তাই অস্থায়ীভাৱে মৰিগাঁও নগাঁৱৰ গড়কাপ্তানি পথৰ কাষত দন্দুৱা পথাৰত দিয়া এডোখৰ মাটিত আৰম্ভ কৰিলে এখন নাৰ্চাৰী। ৰহিমে নিজে কাম বন কৰাৰ লগতে সন্তানকেইটাইও সহায় কৰিলে ৰহিমক। এতিয়া ৰহিম হৈ পৰিছে স্বাৱলম্বী। যোৱাবাৰ লকডাউনত কাম বন নাই, একো নাই। তাৰপিছত মই চিন্তা কৰিলোঁ তামোলখিনি আছিল, তামোলখিনি পচাই লৈ পেলাই এইবাৰ সেই তামোলখিনি বিক্ৰী কৰি আকৌ মানে নানান ধৰণৰ ফল মূলবিলাক আনিলোঁ, আনি পেলাই ঘৰ চৰ বনালোঁ। তাত নাৰিকল চামোল এনেকৈ বহুত কিবা কিবি এনেকৈ কৰি এই নাৰ্চাৰীখন আকৌ এই লকডাউনত বিক্ৰী কৰিছোঁ, বেচিছোঁ। কিন্তু মই কোনো চৰকাৰৰ পৰাই নহয়, মোৰ নিজৰ ব্যক্তিগত হিচাপে মই কৈছোঁ, কাৰো মানে ঋণ লৈ পেলাই মই কৰা নাই। গ্ৰাহকো আহি ৰহিমৰ বাগিচাৰ পৰা ফল ফুলৰ পুলি নি উপকৃত হৈছে। এনে বিশেষভাৱে সক্ষম লোকৰ এই কৰ্মৰাজিৰ বাবে সকলোৱে এতিয়া ৰহিমৰ শলাগ লৈছে। আমিও আশা কৰিম ৰহিমৰ এই বাগিচাখন জাকত জিলিকা হৈ ৰহিমৰ ব্যৱসায় ক্ষেত্ৰখন আৰু আগুৱাই যাওক। মৰিগাঁৱৰ পৰা দুলাল ডেকাৰ ৰিপৰ্ট, JCC ডিজিটেল।